কলগাছিয়াৰ ৰামপুৰৰ চৰকাৰী বিদ্যালয়ৰ বিনামূলীয়া পাঠ্যপুথি চোৰাং বজাৰত বিক্ৰী 4 বস্তা কিতাপসহ এজনক আটক প্ৰধান শিক্ষক আক্কাবৰ আলীয়ে গোপনে কিতাপসমূহ বিক্ৰী কৰাৰ অভিযোগ বলে কোনটো স্কুলৰ কিতাপ আছে এটো তো মই চালো সাইজ দেখিলো যেটো স্কুলৰ কিতাপ নতুন কিতাপ পিছত কয় এটো এই আমাৰ যেটো পলাতক আসামী আক্কাবৰ আলী আছে দৰ্শনকাৰী তাৰ স্কুলৰ কিতাপ হেতু ঘৰৰ পৰাই কিতাপখিনি আনিছে বৰপেটা জিলাৰ কলগাছিয়াত অৱস্থিত ৰূপহী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৰামপুৰ ছোৱালী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আক্কাবৰ আলীয়ে বিদ্যালয়ৰ কণ ছাত্ৰ-ছাত্ৰীক চৰকাৰে বিনামূলীয়াকৈ বিতৰণৰ বাবে দিয়া কেবা বস্তা চৰকাৰী কিতাপ বৃহস্পতিবাৰে নিশাৰ ভাগত এন্দ্ৰৰ সুযোগ লৈ গাঁওখনৰ আজাহাৰ আলী নামৰ এজন ব্যক্তিৰ ওচৰত বিক্ৰী কৰে বুলি অভিযোগ উত্থাপিত হৈছে আজাহাৰ আলীয়ে ৰাতি এখন ই-ৰিক্সাৰে কিতাপসমূহ লৈ যোৱা অৱস্থাত স্থানীয় ৰাইজে ৰামপুৰ বজাৰত হাতে লুটে ধৰা পেলায় আন্ধ্ৰৰ সুযোগ লৈ আজাহাৰ আলীয়ে পলায়ন কৰে যদিও ই-ৰিক্সা চালকজন আটক হয় পিছে ই-ৰিক্সা চালকে চৰকাৰী কিতাপসমূহ প্ৰধান শিক্ষক আক্কাবৰ আলী ঘৰৰ পৰা আজাহাৰ আলীয়ে ক্ৰয় কৰি ই-ৰিক্সাত তুলি দিছে বুলি প্ৰকাশ কৰিছে ঘটনা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় উল্লেখযোগ্য যে ৰামপুৰ ছোৱালী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আক্কাবৰ আলীয়ে কিছুদিনৰ পূৰ্বে নিজ বিদ্যালয়ৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগত পলাতক হৈ আছে ধৰ্ষণৰ গোচৰ নিষ্পত্তি নহওঁতে আকৌ চৰকাৰে দিয়া বিনামূলীয়া পাঠ্যপুথি বিক্ৰীৰ দৰে এক নিকৃষ্ট কামত লিপ্ত হোৱাত স্থানীয় ৰাইজে শিক্ষকগৰাকীৰ কঠোৰ শাস্তিৰ দাবী কৰিছে প্ৰধান শিক্ষক আক্কাবৰ আলী পলাতক হৈ আছে যদিও তাৰ পৰাই তেখেতৰ নিৰ্দেশত পৰিয়ালৰ লোকে আজাহাৰ আলীৰ ওচৰত কিতাপসমূহ বিক্ৰী কৰিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ইফালে ই-ৰিক্সা চালকক ৰাইজে আটক কৰাৰ পিছত বৰভিটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ই-ৰিক্সাসহ কিতাপসমূহ থানালৈ লৈ যায় লম্পট শিক্ষক আক্কাবৰ আলীয়ে নতুন পাঠ্যপুথিসমূহ ছাত্ৰ-ছাত্ৰীক বিতৰণ নকৰি গোপনে বিক্ৰীৰ বাবে নিজ ঘৰত ৰাখিছিল বুলি বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলে জানিবলৈ দিছে নিশা আক্কাবৰ আলীয়ে তেওঁৰ ঘনিষ্ঠ আজাহাৰ আলীৰ ওচৰত পাঠ্যপুথিসমূহ বিক্ৰী কৰে যদিও ৰাইজৰ হাতত ধৰা পৰে ইফালে একাংশ ৰাইজে ঘটনা সংঘটিত হোৱাৰ পিছত নিশাৰ ভাগত বিদ্যালয় চৌহদ পৰিদৰ্শন কৰে যদিও বিদ্যালয়ৰ কোনো ক্ষয়ক্ষতি পৰিলক্ষিত নহয় কিন্তু ৰহস্যজনকভাৱে পুৱাৰ ভাগত বিদ্যালয়খনৰ খিৰিকী ভাঙি থোৱা প্ৰত্যক্ষ কৰে ৰাইজে মন কৰিবলগীয়া যে চোৰাংভাৱে বিক্ৰী কৰা পাঠ্যপুথিসমূহ ধৰা পৰাৰ পিছৰ সময়খিনিত বিদ্যালয়ৰ দৰ্জা খিৰিকী ভালে আছিল যদিও পুৱতি নিশাত নাটকীয়ভাৱে কোনে কি স্বাৰ্থত খিৰিকী ভাঙি থৈ গ'ল সেয়েলৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে এয়া চোৰ সাব্যস্ত হোৱাৰ পৰা হাত সাৰিবলৈ নিকৃষ্ট প্ৰধান শিক্ষকৰ কাম বুলিও একাংশ ৰাইজে সন্দেহ প্ৰকাশ কৰিছে সম্প্ৰতি ৰাইজে আজাহাৰ আলী আৰু পলাতক অৱস্থাত থকা লম্পট প্ৰধান শিক্ষক আক্কাবৰ আলীক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি বিহাৰ লগতে কোনে খিৰিকী ভাঙিলে তাৰো তদন্ত কৰিবলৈ দাবী জনাইছে বজাৰত থকা অৱস্থাতে আমাৰ মানে বজাৰত ভঙাচিঙাৰ ডেম্প এটা আছে মানে হেতু সাইডত এটা ৰাস্তা আছে আহতে এটা পিলপিলি আহিল পিলপিলিটো আমাৰ চিনাকি মানুহ তাৰ পিলপিলিটোত মানে এই ভঙাচিঙা বস্তু বাহিনী তো কি বস্তাৰ ভিতৰত কি কয়টো কিতাপ আছে বলে কোনটো স্কুলৰ কিতাপ আছে এটো তো মই চালো সাইজ দেখিলো যেটো স্কুলৰ কিতাপ নতুন কিতাপ পিছত কয় এটো এই আমাৰ যেটো পলাতক আসামী আক্কাবৰ আলী আছে দৰ্শনকাৰী তাৰ স্কুলৰ কিতাপ হেতু ঘৰৰ পৰাই কিতাপখিনি আনিছে পিছত সুধিলো কোনে বিক্ৰী কৰিব আনিলে কিতাপখিনি আৰু মানুহ এটা আহিল পিলপিলিৰ পৰা নামিছে মানুহটোৰ নাম হ'ল আজাহাৰ আলী ৰামপুৰৰে বাসিন্দা আৰু হেতু মানে আক্কাবৰ আলীৰ এটু জেড মানে হিয়ে কৰি আছে হেনেকুৱা মানুহ পিছত মইতো নাজানো যে মানুহজন এনেকুৱা ভঙাচিঙা বা কিতাপ খাতা বিক্ৰী কৰিব আহিছে স্কুলত মই ভালকৈ চালোঁ চোৱাৰ পিছত চাওঁ যে কিতাপখিনি নতুন কিতাপ মানে কেইটামান বস্তা আছে 60 বস্তা আছে বিদ্যালয়ৰ কিতাপ বিক্ৰী কৰাটো ঠিক হৈছে নেকি আচলতে নাই এইটো কেনেকৈ ঠিক হ'ব আমাৰ স্কুলতে কিতাপে শ্বৰ্ট হৈ আছে বেলেগ স্কুলৰ পৰা খুজি মাগে কিতাপ লৈ আনবা হৈছে টিচাৰ এটা সুধিছিলোঁ মই ক'লে যে আমাৰ এনৰলমেণ্টত আছে 100জন ষ্টুডেণ্ট আমাৰ কিতাপ আহে 80টা মান 80টা কিতাপৰ ভিতৰত 100টা ষ্টুডেণ্টক আমি বুজ দিব নোৱাৰোঁ পিছত বেলেগ স্কুলৰ পৰা আনবা লাগে 20টা 30টা কিতাপ আনবা লাগে আৰু এই কিতাপখিনি ষ্টুডেণ্টক নিদিয়াকৈ আক্কাবৰ আলীয়ে ঘৰত কিয় ৰাখিছিল এইটো অবৈধ বুলি আমি ক'ব পাৰোঁ যে যেহেতু এটা স্কুলৰ বিদ্যালয়ৰ চৰকাৰী বিদ্যালয়ৰ কিতাপ কেনেকৈ ৰাখি দিয়ে সি ঘৰত কিতাপখিনি ক'ত আছে আৰু কি বিচাৰে আপোনালোকে আমি উচিত তদন্ত কৰি প্ৰশাসনে যাতে উচিত তদন্ত কৰে আৰু ইয়াৰ বিহিত ব্যৱস্থা কৰে এইটো কিতাপখিনি পিছত আমাৰ গামবুঢ়াক মাতিলোঁ স্কুলৰ প্ৰেচিডেণ্টক মাতিলোঁ সিহঁত আহিল আৰু ৰাইজেও বহুত ৰাইজ আহিল
আর পিছত গাঁওবুঢ়াই মানে পুলিচক ফোন কৰি দিলে পিছত বৰবিটা থানাৰ আৰক্ষী বিষয়া আৰু অন্যান্য মানুহ গৈ কিতাপখিনি লৈ আহিলে চেছ কৰি লৈ আহিলে থানাত ইফতারের আগে ওই আজাহারের হাতে আমার হাতে দেওয়া হয়েছে বাজারে কয় যে কয়টা ভাঙাচুরা লোহা আছে আর কয়টা পুরান দুরান কিতাব আছে তাহলে মাল রে আইনা ড্যাম্পে দেও না ইফতার টিফতার কইরা 7টা বাজায় ওই মাস্টার বাড়তে গেছি আগাম মাস্টার বাড়তে তারপরে ওই আজাহার আমারে ওই গাড়ির অতি হাতে থেকে মাল উঠাই দিছে আমি আবার কইছিও যে কিতাব নিয়ে গেতে চাও তাও রাত করে দিনে বেলা নিয়ে গেলে ভালো হইতো না কয় না না পুরান কিতাব নিয়ে যাও হাতে থেকে উঠাই দিয়া ওই পিলবিলি তুইটা ড্যাম্পের বগল আইছে আর পরে 2-4 জন পোলাই পান দেখছে দেখার পরে ও লাহে নাইমে বাজার মেঘ গেছে যাওয়ার পরে এই তো পোলাই পানে এসে এই যে গাড়ি পুরান কিতাবের জুল তাহলে মানুষ থেকে ভালো লাগে সেইটা তো আমি নতুন কিতাব আসল না নাই নতুন কিতাব আসলো পরে দেখলাম বস্তার মধ্যে প্যাকিং আসাল নতুন কিতাব থাকলে তারা আমি আনতাম না এটা করিমের ড্যাম্পে নিয়ে যাওয়ার কাছে ড্যামনে তো আরো মেলাডি আছে বাজারে আর কেউ ড্যাম্পে নিয়ে যাওয়ার করলো না কয় করিমের ড্যাম্পে নিয়ে যাবে পিলবিলি তো নাই মাই ভাগছে এই ক্ষেত্ৰত ওই আজাহার এই ক্ষেত্ৰত শিক্ষক আকাব্বৰ আলী জড়িত থকা বুলি সন্দেহ হয় না আপোনাৰ সন্দেহ মানে এটা পুরাপুরি সন্দেহ আছে যে আগাপ মাস্টার কোনে আছে আজাহার জানে অকদলি সব বাইরে পুবরামপুর ছোৱালী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আকাব্বৰ আলী আজিলৈকে পলাতক আছে কিবা ধৰ্ষণজনিত কিবা মানে মামলাত ফচি আছে পলাতক আছে সেইটো স্কুলৰ ছাত্ৰ ছাত্ৰীক বিতৰণ কৰা কিতাপ এই আজাহাৰ আলী নামৰ এজন ব্যক্তি এই আকাব্বৰ আলীৰ ঘনিষ্ঠ মানে দোস্ত বুলি জানো আমি সেইজন মানুহে ভাঙা চিঙাৰ দোকানত বিক্ৰী কৰিব গৈছে স্কুলৰ কিতাপ যে আজাহাৰে লৈ গ'ল ৰাতিৰ অন্ধকাৰত আজাহাৰে যে স্কুলৰ কিতাপখিনি ভাঙা চিঙাৰ ডেমত লৈ আহিল সি স্কুলৰতো একো নহয় আৰু স্কুলৰ কিতাপ যে সি বিক্ৰী কৰিব আনিলে ইয়াৰ ফুল কনচাৰ্ণটো নোহোৱাকেতো সি কিতাপখিনি আনা নাই তেতিয়া কথা হ'ল আমি ভাবোঁ যে আকাব্বৰ আলীৰ লগত আজাহাৰ আলীৰ সম্পৰ্ক পৰিপূৰ্ণভাৱে আছে গতিকে প্ৰশাসনক মই আপোনালোকৰ জৰিয়তে এইখিনিয়ে অৱগত কৰিব বিচাৰিছোঁ যে এই আজাহাৰ আলীক ভালকৈ পুছতাছ কৰিলে আমাৰ এই মেইন যিজন আছামী হেডমাষ্টাৰ আকাব্বৰ আলী সি ওলাই যাব স্কুলৰ বস্তু ঘৰত থাকিব নোৱাৰে কেতিয়াও বিক্ৰী কৰাটো ঠিক হৈছে বিক্ৰী কৰাটো ঠিক হোৱা নাই একদম পৰিপূৰ্ণভাৱে অবৈধ কাম হৈছে ল'ৰা ছোৱালী যদি কিতাপৰ অভাৱত লিখা পঢ়া কৰিব পৰা নাই অথচ সেই কিতাপখিনি ৰানিং পাঠ্যক্ৰমৰ যিটো কিতাপ 3য় শ্ৰেণীৰ গণিতৰ যিটো বেগ পালোঁ ফুল পেকেটটো তাৰমানে নতুন চিল পেক আছে এইবিলাক কিতাপ বিক্ৰী কৰিবলৈ আহিছে বিক্ৰী কৰি আছে এতিয়া উচিত তদন্ত কৰি যিটো সত্য ঘটনা যিটো হৎ বিচাৰ হ'ব সেইটোৱে আমি বিচাৰি আছোঁ নিউজ ডেস্ক ৰিপৰ্ট এনি লাইভ খবৰ মানে এনি লাইভ 24x7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত